পাঠশালা পৌৰসভাত ই-ৰিক্সা মেৰামতিৰ নামত ৯৩,৬৫০ টকা ব্যয়। এই ব্যয় দেখুওৱা কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত নগৰ প্ৰকল্প বিষয়া মানৱেন্দ্ৰ পাটগিৰিয়ে কৰায় ই-ৰিক্সা মেৰামতি। দুখন ই-ৰিক্সা মেৰামতিৰ নামত ব্যয় দেখুৱাইছে ৯৩,৬৫০ টকা। স্থানীয় লোকৰ দাবী যে নতুন এখন ই-ৰিক্সাৰ বজাৰ মূল্য প্ৰায় ১.৫ লাখ টকা অৰ্থাৎ ১,৩০,০০০ টকা। কিন্তু পুৰণি নাম্বাৰ প্লেটবিহীন ই-ৰিক্সা আনুমানিক মূল্য মাত্ৰ ৪০,০০০ পৰা ৫০,০০০ টকা পৰ্যন্ত বা ভিতৰত হ'ব। কিন্তু এই মেৰামতিৰ নামত দেখুওৱা হৈছে বৃহৎ পৰিমাণৰ ধন। এই ঘটনা এতিয়া পৌৰসভাৰ কেলেংকাৰীত স্পষ্ট ছবি এখন পোহৰলৈ আনিছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ পূৰ্বানুমোদন অবিহনে ই-ৰিক্সা মেৰামতি কৰাৰ অভিযোগ মানৱেন্দ্ৰ পাটগিৰিৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিতে পাঠশালা পৌৰসভাৰ কাৰ্যবাহী বিষয়া পূৰবী পাটগিৰিয়ে ইতিমধ্যে নগৰ প্ৰকল্প বিষয়া মানৱেন্দ্ৰ পাটগিৰিলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। ৭ দিনৰ ভিতৰত লিখিত ব্যাখ্যা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘটনাটোৰ ক্ষীপ্ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। অভিযোগ প্ৰমাণিত হ'লেই চৰকাৰী আঁচনিৰ ধনৰ অপব্যৱহাৰ কৰা বিষয়া কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে। কিন্তু হাস্যকৰ কথা, পাঠশালা পৌৰসভাই কি কাৰণত কৰিছে মই নাজানো। এখন যদি আমি ই ৰিক্সা কিনিব লগা হয় ১,২০,০০০-৩০,০০০ পোৱা যায় আৰু সেই ই ৰিক্সাখন মেৰামতিৰ বাবদ যদি তেখেতসকলে ৯৩,০০০-ৰো অধিক টকা তাত দিছে, সেইটো বহুত দুৰ্ভাগ্যৰ কথা। আৰু আমি এটা অনুৰোধ জনাইছোঁ, এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কাৰণ এনেকুৱা ধৰণৰ ৰাইজৰ পইচা হৰাট কৰা যদি তেখেতসকলে ফাণ্ডত পৰিণত হৈছে তেতিয়া সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে আমি সকলো ৰাইজ সজাগ হোৱা উচিত। আৰু পাঠশালা পৌৰ নিগমৰ সময়ে যি আমি বাতৰি দেখা পাওঁ দুৰ্নীতি, সঁচাকৈ দুৰ্নীতি হৈছে নেকি, ইয়াৰ এটা উচিত তদন্ত কৰাৰ কাৰণে মই কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। যদি যিগৰাকী কৰ্মৰত CPO মানৱেন্দ্ৰ পাটগিৰি বুলি কৈছে নেকি আপোনালোকে, গতিকে মানৱেন্দ্ৰ পাটগিৰিয়ে যদি এই ঘটনাটো সংঘটিত কৰি